নমস্কাৰ সকলোলৈ মোৰ বিজয় ব্লগ চেনেলটিলৈ মই বিজয়াই সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে আৰু সদায় ভালে থাকক। ভিডিঅ'টো আৰম্ভ কৰিছো। এয়া পুৱা ভাগতে লৰাক টিফিন দিলো, কি দিলো আপোনালোকক অকনমান দেখাই দিলো। তাৰ পিছত তাক অকনমান ভাত খুৱাই পঠালো আৰু আহি পাবহি 3টা বজাত। আৰু ময়ো অকনমান কাম আছে, বনোৱাৰো কাম আছে, গতিকে কি কৰো কি নকৰো সকলোখিনি আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছো। এয়া তাক পঠোৱাৰ পিছতে মানি প্লেনডাল ওপৰলৈ যিহেতু ৱালত ভালকৈ বগাব নোৱাৰে, গতিকে এইডাল মই বাৰীডাল ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দি আনিছো আৰু ইয়াতেই গছডাল এনেকৈ মেৰাই মেৰাই দি দিছো আৰু শিপাবোৰে যাতে এই বাৰীডালত এনেকৈ ধৰি ল'ব। আৰু আচলতে এই বাৰীডাল খুব কমতে পাইছো মই ফ্লিপকাৰ্টৰ পৰা। আপোনালোকে যদি আনিব বিচাৰে আনিব পাৰে। দুডাল আনিছিলো মই। তাৰপিছতে সেইখিনি কৰি মেলি আকৌ পাকঘৰলৈ আহিলো। দুপৰীয়া ভাত খাবৰ কাৰণে এয়া তৰকাৰী অলপ বনাই থৈ যাওঁ আৰু আলহী মানে ভাইটিও আছে, গতিকে সিও ভাত খাব। আৰু এয়া চব্জি বনালো, তৰকাৰীও বনালো মাছৰ। এয়া কোমোৰা আলু ভাজিলো আৰু বিলাহী ধনিয়া পাত দি এনেকৈ মাছৰ তৰকাৰী বনালো। আৰু এয়া ভাইটিকো দিছো ভাত আৰু এওঁকো দিছো। খাই মেলি এওঁ অফিচ যাব, গতিকে দিলো। দি কৰি পেলাই আৰু ময়ো কেইটামান খাই মেলি এয়া অফিচ আহিলো। আৰু এয়া মুখতটো তামোলখন দেখিছেই, তামোল খাই খুব ভাল পাওঁ আৰু বেগত থাকেই বাৰু। তাৰপিছত এয়া মানুহ আহিছে, আপোনালোকক অকণমান কাম কৰা জেগাখিনি দেখাই দিলোঁ। তাৰপিছত দুপৰীয়া এয়া টিফিন খোৱা টাইমত ৰুটি লৈ আহিছিলোঁ মই, অকণমান ঘুগনি বনাই আনিছিলোঁ আৰু এয়াই খাই ল'লোঁ। আৰু চাহো দিলেহি আহি। খাই মেলি আৰু আবেলিয়ে হ'ল, এয়া কামৰ পৰা ওলালোঁ। বজাৰো আছিলে কেইটামান, কৰি মেলি গোটেইখিনি কৰি লৈ আহিছোঁ। আৰু আহি পাই দেখিছোঁ ল'ৰা আছে ৰাস্তাত। আৰু এয়া চাওকচোন, আমাৰ ওচৰতে থকা মধুৰি গছ এডালৰ ডালটো ভাঙি গৈছে আৰু সি মোমায়েকৰ লগত এয়া মধুৰিকেইটা ছিঙি আছে। বহুতেই লাগি আছে মধুৰি আৰু খুব ভাল লাগে এনেকৈ গছৰ পৰা কিবা এটা খাব পালে। আচলতে এইবোৰ বেছি দিনো নাথাকে, তথাপিতো যিকেইটা পাৰিছে সিহঁতে ছিঙিছে। এয়া ময়ো অকণমান ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হৈ লোৱাৰ পিছতে এতিয়া ভাবিলোঁ চাহ একাপ খাব লাগিব। আৰু সদায় কিনি অনা বস্তু খাবলৈও মন নাযায়। পিঠাগুড়ি আছিলে, এয়া কেঁচা পিঠাগুড়ি। আৰু এইখিনি মই এতিয়া বনাম গ্লাছ পিঠা। আৰু ভিডিঅ'টো শেষলৈকে চাব, মই কেনেকৈনো গ্লাছ পিঠাখিনি বনাওঁ। একেবাৰে সহজ আৰু আপোনালোকে হয়তো জানেই বনাবলৈ। তথাপিতো আপোনালোকক ভিডিঅ'টো কৰি দেখালোঁ কেনেকৈনো মই বনালোঁ। এয়া পিঠাগুড়ি ল'লোঁ আৰু অকণমান লৈছোঁ নিমখ। আৰু এতিয়া ধুনীয়াকৈ অকণমান মিক্স কৰি ল'ম। ইয়াতে চেনি দিছোঁ। চেনিৰ পৰিমাণ আপোনালোকে নাখালে নিদিব, মিঠৈও দিব পাৰে। মই চেনিয়ে অলপ দি দিছোঁ। আৰু ইয়াৰ ৰুকি থোৱা নাৰিকল আছিলে, ৰুকি থোৱা নাৰিকলখিনিও ইয়াতে দি দিছোঁ। নিমখ, চেনি আৰু নাৰিকল, বেলেগ বস্তু একো নিদিওঁ। আৰু এতিয়া ভালকৈ এইখিনি সানি ল'ম। আচলতে নাৰিকল দিলে খাবলৈ খুবেই সোৱাদ হয়, এটা বেলেগ এটা টেষ্ট উঠে আৰু মই খুব ভাল পাওঁ নাৰিকল দি বনালে। আৰু যিহেতু গ্লাছ পিঠাটো একেবাৰে সহজ পদ্ধতি, পিঠা খাব মন গ'লে, সেইকাৰণে গ্লাছ পিঠাটোৱে বনাম বুলি ভাবিলোঁ। আৰু এইখিনি খুব ধুনীয়াকৈ এনেকৈ সানি ল'লোঁ। তাৰপিছতে একেবাৰে অকণমান অকণমান পানী দি পেলাই এনেকৈ মঠিয়াই ল'ম। এতিয়া বেছি পানী একেবাৰে দিব নালাগে, অকণমান পানী দি মঠিয়াই ল'ম। আৰু অকণমান দিম, যাতে হাতেৰে মুঠি মাৰিলে মুঠা খালেই হৈ গৈছে। এয়া অলপ অলপকৈ পানী দি ধুনীয়াকৈ মঠি ল'ম। আৰু আপোনালোকলৈ এটা অনুৰোধ জনাইছোঁ, যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায়, প্লিজ মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিও জনাব কেনেকুৱা পালে। এয়া চাওকচোন। আৰু এতিয়া মই এখন বাঁহৰ চালনীৰে এইখিনি মঠি হোৱাৰ পিছতেই চালি দিছোঁ। আপোনালোকৰ বেলেগ সুবিধা থাকিলে বেলেগ সুবিধাতেও চালিব পাৰে, ডাঙৰ চাকনি বা সেনেকুৱা থাকিলে। মোৰ নাই আৰু সেইকাৰণে মই বাঁহৰ চালনীখনতে এনেকৈ পেপাৰৰ ওপৰতে চালি লৈছোঁ। আৰু গোটেইখিনি মই এনেকৈ চালি ল'ম এতিয়া, আৰু একেবাৰে নাইকিয়াই হৈ যাব লগতে ভালকৈ চালি দিলে। এয়া চাওকচোন এইখিনি। আৰু এতিয়া পেপাৰৰ পৰা মই উঠাই চৰিয়াটোত থলোঁ। এতিয়া গ্লাছ ৰেডি কৰোঁ। আৰু কুকাৰত মই এতিয়া পানী দিছোঁ, অকল পানী দিছোঁ। পানী দি পেলাই এইখিনি গৰম হ'ব দিছোঁ আৰু উতলিব লাগিব আচলতে। আৰু এয়া গ্লাছটো মাজেদি ফুটাই দিছোঁ, মাজেদি ফুট এটা ওলাই দিছোঁ। আৰু আপোনালোকে, মইতো কম্পাছৰ, ল'ৰাৰ কম্পাছৰ যিডাল আছে ন, জোঙা এডাল, সেইডাল দিয়ে ফুটাটো কৰি লৈছোঁ। আৰু আপোনালোকৰ বেলেগ সুবিধা থাকিলে কৰি ল'ব।
তাৰপিছতে এয়া দি পেলাই এইখিনি বহাই দিলোঁ আৰু সেই কুকাৰৰ চিটিটো অতৰাই তাতে এনেকৈ বহাই দিলোঁ ঢাকনটো মাৰি দিছোঁ একেবাৰে প্ৰায় 20 ছেকেণ্ডমানৰ ভিতৰতে পিঠাটো হৈয়ে যায় 20-25 ছেকেণ্ডৰ ভিতৰতে এয়া চাওক হৈয়ে গৈছে এতিয়া এটা এটাকৈ মই কেইটামান এনেকৈ বনাম এয়া চাওক গিলাচ পিঠা হৈ গ'ল ইমান সহজতে একেবাৰে কম সময়তে বনাব পাৰোঁ আমি আৰু খাবলৈও খুব ভাল লাগে গৰমে গৰমে গাখীৰ চাহে হওক বা লাল চাহ কাপৰ লগত খাবলৈ খুব ভাল লাগে আৰু মই লাল চাহে বহাই দিছোঁ আৰু আলহীও আছে আলহী মানে ভাইটি বোৱাৰী এনেকৈ আছে আৰু তেওঁলোকৰ কাৰণেও বনাই আনিছোঁ সকলোৰে কাৰণে আৰু এয়া মই অকণমান ফ্ৰেছ হৈ এয়া চাহ কাপ খাব বহিছোঁ খুব ভাল লাগে কেতিয়াবা লগত লগ হৈ পেলাই সকলোৰে লগত কিবা এটা বনোৱা বস্তু খাব পাৰিলে এটোৱে আছে আজিৰ ভিডিঅ' আৰু ৰাতিৰ এয়া ভাত খাজ ধন্যবাদ সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আকৌ লগ পাম নতুন ভিডিঅ' এটাৰে আজিলৈ আহিছোঁ ধন্যবাদ